নিজৰ পুত্ৰ সন্তানক এনেকে বুকুৰ মাজত ধৰি এইখন পৃথিৱীৰ পৰা এই মাতৃ আৰু পুত্ৰই চিৰদিনৰ কাৰণে গুচি গ'ল। ভাবক এজনী মাতৃৰ নিজৰ সন্তানৰ প্ৰতি কেনেকুৱা নিস্বাৰ্থ ভালপোৱা, কেনেকুৱা নিস্বাৰ্থ মৰম যে মৃত্যু পৰ্যন্ত বুকুত সাৱটি ধৰি থাকিলে। আৰু এই ফটোখন মৃত্যু হোৱাৰ পিছত ভাইৰেল হৈ গৈছে চাৰিওফালে যে চাওক মৃত্যু হৈ গ'ল, পৃথিৱী এৰি গুচি গ'ল, কিন্তু এতিয়াও মাকে বুকুত সাৱটি ধৰি নিজৰ সন্তানক ৰাখি থৈছে। ঘটনাটো হৈছে মধ্যপ্ৰদেশৰ জবলপুৰৰ নৰ্মদা নদীৰ এখন পানী জাহাজত দুৰ্ঘটনা হৈছিল আৰু তাতে 9 জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কিন্তু দুৰ্ঘটনাটো হোৱাৰ কিছু সময় আগলৈকে আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ সকলোৱে ফূৰ্তি কৰি আছিল, নাচি বাগি হাঁহি ফূৰ্তি কৰি আছিল, কিন্তু কোনেও গম পোৱা নাছিল যে কিছু সময় পিছত তেওঁলোকৰ লগত কি হ'ব গৈ আছে। কিছু সময় পিছত তেওঁলোকে কিমান ডাঙৰ ভয়ানক পৰিস্থিতি এটাৰ সন্মুখীন কৰিব লগা হ'ব। তেওঁলোকে সকলোৱে ফূৰ্তি কৰি আছিল আৰু তাৰে খন্তেক পিছতে জাহাজখনৰ ভিতৰত পানী সোমাব আৰম্ভ কৰিলে। অলপ অলপকৈ পানী সোমাই সোমাই এনেকুৱা এটা অৱস্থা হ'ল এটা সময়ত যে সেই জাহাজখন পানীৰ তলত ডুব গ'ল আৰু ডুব যোৱাৰ ফলত 9 জনৰ মৃত্যু হোৱা বুলি গম পোৱা গৈছে এতিয়ালৈকে। আৰু সেই জাহাজখনতে এটা দিল্লীৰ পৰিয়াল আছিল, 4জনীয়া পৰিয়াল। সেই পৰিয়ালটোত এটা সৰু ছোৱালী, মানে সৰু বাচ্চা আৰু ছোৱালী এটা, এই ল'ৰাজন যিটো মাকৰ বুকুত আছে আৰু মাক দেউতাক, এই 4জনীয়া পৰিয়ালটোৰ দেউতাকজন আৰু ছোৱালীজনী কিবাকে মৃত্যুৰ মুখৰ পৰা হাত সাৰি ওপৰত গুচি গ'ল। কিন্তু মাতৃ আৰু এই পুত্ৰ সন্তানটো আমাৰ সকলোৰে মাজৰ পৰা, এই পৃথিৱীৰ পৰা চিৰদিনলৈ গুচি গ'ল। তাৰে পিছত এই ফটোখনে সামাজিক মাধ্যমত কিছু চৰ্চা লাভ কৰিছে। নিউজত দেখিব পাইছোঁ যে মাতৃয়ে বুকুৰ ভিতৰত সাৱটি এনেকে ধৰি নিজৰ প্ৰাণ গুচি গ'ল, কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে আৰু মৃত্যু হোৱাৰ পিছতো চাওক, এইখন ফটো মৃত্যু হোৱাৰ পিছৰ ফটো, কিন্তু মাকে এনেকে বুকুত সাৱটি ধৰি লৈ পুত্ৰ সন্তানক এই পৃথিৱীৰ পৰা বিদায় লৈ গুচি গ'ল। গতিকে ইয়াতে এটা কথা বুজি পায় যে এইখন পৃথিৱীত আপোনালোকে মাতৃৰ বাহিৰে, পিতৃ আৰু মাতৃৰ বাহিৰে এইখন পৃথিৱীত কাকো চকু মুজি বিশ্বাস নকৰিব, কাকো ভাল নাপাব। কাৰণ নিস্বাৰ্থভাৱে ভাল পোৱা, নিস্বাৰ্থভাৱে মৰম কৰা, আপোনাৰ একো বেয়া চিন্তা নকৰা এই পৃথিৱীত মা আৰু দেউতা, তাত বাহিৰে কোনো নাই। গতিকে এই ভিডিঅ'টো সামাজিক মাধ্যমত আৰু নিউজত বহুত চৰ্চাত আছে, সঁচাকৈ বহুত বেয়া লাগিছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যি 9 জনৰ মৃত্যু হৈছে তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু য'তে আছে ভালে কুশলে সুখী হৈ থাকক। আপোনালোকে এই ঘটনাটো এতিয়ালৈকে নিউজত দেখিছে নে নাই এবাৰ কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।